হয়, পকা ধানৰ মাজে মাজে সৰু সৰু আলি যিহেতু মই উপস্থিত আছোঁ বাহিৰজোনাই পথাৰত। যিহেতু আঘোণৰ বতৰ, কৃষক সমাজ ব্যস্ত হৈ পৰিছে সোণগুটি চপোৱাত। যিহেতু মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ যিহেতু সোণগুটি চপোৱাৰ কিছু দৃশ্য এনিভাৰ 24 দৰ্শকসকলক দেখুৱাবলৈ। যিহেতু মই ইয়াতে আঘোণৰ বতৰৰ সোণগুটি চপোৱাৰ ব্যস্ত হৈ পৰিছে। যিহেতু মই পোনে পোনে যিহেতু মই এজনী বাইদেউৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ। বাইদেউ, কেনেকুৱা ধান কেনেকুৱা হৈছে? ধান আমাৰ বৰ্তমান ভালে হৈছে বাৰু। আমি এতিয়া নাহৰ চিলে হেৰিয় পথাৰত ধান কাটি আছোঁ। আমি প্ৰতি বছৰে আমি যুৱক হৈ কিনে ধান কাটোঁ। আৰু ধান এতিয়া যিখিনি আমি ফূৰ্তি ফাৰ্তা সকলোৱে মিচিং অসমীয়া মিলি মেলি ধুনীয়াকৈ যুৱক ধান কাটোঁ। আৰু গোটেই পথাৰখনে ধান ধুনীয়াকৈ ভৰি পৰি আছে বাৰু এতিয়া বৰ্তমান। তথাপিতো আমাৰ এতিয়া ভাল লাগিছে। কেনেকুৱা হৈছে ধান? ধান বহুত ধুনীয়া হৈছে, কিন্তু ধান ভালে হৈছে বাৰু। ধান ইমান বেয়া হোৱা নাই বাৰু। হয়, আঘোণৰ বতৰত যিহেতু এটি কলি গানৰ কলি এটা শুনিবলৈ বিচাৰিছোঁ আপোনাৰ পৰা। ধানে দায়ে গলা পিছলৈ না চালা পিছলৈ না চালা এৰিলা চেনেহৰ থোপ। তুমি কলৈ যোৱা মুকুলয়ে যোৱা চাইকেলৰ কেৰিয়াত তুলি। কোনোবাই সুধিলে দিবা ফাঁকি মাৰি মোৰে সৰু ভনী বুলি। ইয়াত কি আনিলে খাবলৈ? আমাৰ ইয়াত আনিছোঁ পৰ আপং, নগিন আপং, গাহৰি মাংস আৰু লাচৰ নামচিং সকলো বৰটেঙা গোটেইখনে মিলি জুলি ধুনীয়াকৈ খালোঁ। লগৰীয়াসকলকো দি মেলি ধুনীয়াকৈ খাই বৈ এতিয়া আকৌ ভাত পানী খাই আজৰি হৈ এতিয়া আকৌ ধান কাটিছোঁ। হয়, ধন্যবাদ থাকিল। যিহেতু এনিভাৰ 24 দৰ্শকসকলক যিহেতু সোণগুটি চপোৱাৰ যি এক দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ, যিহেতু বাহিৰজোনাই পথাৰৰ পৰা। মই মাধুৰ্য প্ৰতিম গগৈ, এনিভাৰ 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।